হাই গাইজ, এতিয়া মই যাই আছোঁ আমাৰ পিছফালে মানে খেতি কৰা জেগাত শাক ছিঙিবৰ কাৰণে এখন আহি লৈ লৈছোঁ। আৰু মোৰ এইখন কিন্তু চৰ্দি লগাৰ কাৰণে লৈছোঁ দিয়ক ৰাইজ, মানে ৰুমাল নহ'লে নহয়, মানে ঠাণ্ডাৰ দিনত আৰু এই হাঁহ হয় পেটৰে থাকে। তো মই যাই আছোঁ, আমাৰ মাদাৰে ইয়াতে ধান মেলি দিব ৰাইজ এতিয়া, আৰু মই যাম সেইফালে। আমাৰ ডাঙৰ গেটখন মাৰি দিলোঁ। আৰু ইফালে আমাৰ কাপোৰ মেলি দিয়া জেগাও আছে ৰাইজ, মানে তাত টানি দিয়া আছে। ৰ'দটো আৰু এনে যাবা দিব পাৰি নে ঠাণ্ডাৰ দিনত। তো মই যাম এইফালে আলু, আৰু মই যাম এইফালে শাক তুলবা। বলক দেখাই আছোঁ ৰ'ব, এতিয়া মই তুলিম এয়া মূলা শাক। আৰু মানে বেছি টাইম হালি থাকিব নোৱাৰোঁ, জানেই নহয় এইখনৰ ব্যৱহাৰ আহি যায় ব্যৱহাৰৰ সময় আৰু। ৱাও কি গ্ৰীণ গ্ৰীণ দেখছে না ৰাইজ। এতিয়া মই শাক তুলিম, কালি চালি নাখালি হ'ল ঘৰৰ পৰাই আকৌ, মানে বেয়া হ'লে দিব শিক্ষা। মই ভালকৈ গেলছোতো নথওঁ দেই বাপ্পা দেখছি।